আপোনাৰ বাৰু মনত আছেনে গ্ৰিটিংছ কাৰ্ডৰ কথা? সেই যে নানাৰঙী কাগজকেইখন। শুভেচ্ছা জ্ঞাপনৰ বাবে আপুনি যে লিখিছিল কাৰোবাৰ জন্মদিন অথবা নতুন বৰ্ষৰ সন্ধিক্ষণত। কিমান যে আশাৰে প্ৰিয়জনলৈ গাঁঠি দিছিল অন্তৰৰ নিভৃত কোণৰ পৰা নিগৰি অহা শব্দবোৰ। তাতেই যে লুকাই আছিল মৰম আৰু আন্তৰিকতাৰ সুবাস। প্ৰায় ৭০ দশকৰ পৰা ১বিংশ শতিকাৰ প্ৰথম ভাগলৈ অসমত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা এই কাৰ্ডৰ যথেষ্ট পৰিমাণে প্ৰচলন আছিল। কিমান যে হেঁপাহেৰে দোকানৰ পৰা ক্ৰয় কৰি অনা হয় প্ৰিয় ৰঙৰ গ্ৰিটিংছ কাৰ্ডখন। আজিৰ দৰে হোৱাটছএপ অথবা ফেচবুকত দিয়া আৱেগহীন যান্ত্ৰিক বাৰ্তাতকৈ বহুগুণ ওপৰত আছিল সেই গ্ৰিটিংছ কাৰ্ডৰ বাৰ্তা। হাতৰ উমাল পৰশেৰে খোদিত শব্দবোৰে জীৱন্ত কৰি তুলিছিল মনৰ কথাবোৰ। আধুনিক তথ্য প্ৰযুক্তিৰ আৱিষ্কাৰে এতিয়া সহজলভ্য কৰি তুলিলে ইজনে সিজনক লগ পোৱাটো। মোবাইল ফোনৰ জৰিয়তে সহজেই এজনে আনজনক অতি কম সময়ৰ ভিতৰতেই যোগাযোগ কৰিব পৰা হ'ল। দেশ বিদেশৰ লোকক ঘৰতেই বহি যোগাযোগ কৰিবলৈ সুবিধাও পোৱা হ'ল, যাৰ ফলত সহজ হৈ পৰিল ভাৱৰ আদান প্ৰদান। যদিও আজি মোবাইলৰ কিপ্যাডত টাইপ কৰি খন্তেকতেই আপুনি পঠিয়াব পাৰে প্ৰিয়জনলৈ শুভেচ্ছা বাৰ্তা, তথাপিও ই দিব নোৱাৰে অপেক্ষাৰ শেষত অহা সেই বাৰ্তাৰ মাদকতা। সময় বাগৰিল, নোহোৱা হৈ পৰিল পূৰ্বৰ গ্ৰিটিংছ কাৰ্ডৰ বিপণীসমূহ। ক্ৰমাৎ সলনি হ'ল মানুহৰ দৈনন্দিন ৰুচি অভিৰুচিৰো। পৰিৱৰ্তনৰ ঢৌত ক'ৰবাত হেৰাই গ'ল সেই পুৰণি প্ৰথা। কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে চামগুৰিৰ দুগৰাকী কণমানি। চামগুৰিৰ শিঙীয়া কেঁকুৰাচুক গাঁৱৰ উৎপলাক্ষী বৰা আৰু থানভি বৰাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কালৰ গ্ৰাসত হেৰাই যোৱা গ্ৰিটিংছ কাৰ্ড ধৰি ৰখাৰ প্ৰয়াস কণমানি দুগৰাকীৰ। নিজৰ বন্ধু বান্ধৱী তথা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ঘৰতেই বনাইছে নানা ৰঙী গ্ৰিটিংছ কাৰ্ড। ৰঙীন কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ডিজাইনেৰে সাজিছে গ্ৰিটিংছ কাৰ্ডবোৰ। নমস্কাৰ, মোৰ নামটো উৎপলাক্ষী বৰা। মোৰ ঘৰ শিঙীয়া কেঁকুৰাচুকত আছে। মই ক্লাছ 5ত পঢ়োঁ। এয়া টিচাৰ্ছক নিউ ইয়েৰত দিবলৈ মই বনাইছোঁ। এয়া মোৰ মায়ে ডিজাইনছ দেখুৱাইছিল, তাৰ পৰা মই আইডিয়া লগাই বনাইছোঁ। আগতে আমাৰ গ্ৰিটিংছ কাৰ্ডখন আমাৰ এতিয়া মনত পৰিছে নাতিহঁতে দিওঁতে। আমাৰ আগতে আমি দিওঁ, আমি কিনি কৰি আনি পেলাই দিওঁ। এতিয়া সেইটো যুগ নাই আৰু এতিয়া হৈছে এতিয়া কি বনাই কৰি নাতিহঁতে এনেকে দিছে, মোবাইলৰ যোগেদি দিয়ে, ফেচবুকৰ যোগেদি। সেয়া আৰু আগতে আপোনালোকে ব্যৱহাৰ কৰিছিলো গ্ৰিটিংছ কাৰ্ড। বন্ধু বান্ধৱীসকলকো দিছিলো। এতিয়া সেইটো মনত পৰিছে আৰু নাতিয়ে কৰোঁতে।